হেল্ল' ফ্ৰেণ্ডছ, আজি মই নৰসিংহ দি এটা চিকেনৰ ৰেচিপি বনাইছোঁ। আপোনাৰ লগতো আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ ৰেচিপিটো। যদি খাই চোৱা বনোৱা নাই কেতিয়াবা নৰসিংহ দি বনাই খাই চাব, ভাল হয় খাবলৈ। মই ব্ৰইলাৰ চিকেনেই লৈছোঁ বাৰু, আপুনি লোকেলো ইউজ কৰিব পাৰে, ব্ৰইলাৰো ইউজ কৰিব পাৰে, আপোনালোকৰ নিজৰ ইচ্ছা। মই নৰসিংহখিনি ধুই ভালকৈ চফা কৰি আৰু জলকীয়া আৰু নৰসিংহ মই একেলগে মিক্সিত মাৰি এটা পেষ্ট বনাই ল'ম। আৰু মাংস মই আধা কেজি লৈছোঁ। আধা কেজি মাংসৰ কাৰণে মই নৰসিংহ এমুঠিয়ে লৈছোঁ। এতিয়া মই নৰসিংহখিনি মিক্সিত মাৰি ল'ম। আৰু এতিয়া মই দুটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈ এই তেল গৰম কৰি মই তাতে ৰঙাকৈ ভাজি ল'ম। এইখিনি পিঁয়াজ মই মেৰিনেট কৰোঁতে ইউজ কৰিম। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। মই মাংসখিনি মেৰিনেট কৰিম এই পিঁয়াজখিনি দি, আৰু নৰসিংহখিনি দিম আৰু অলপ মছলা ইউজ কৰি মই মেৰিনেট কৰি মাংসখিনি থৈ দিম। খাই চাব কেতিয়াবা বনাই, কেতিয়াবা অকণমান বেলেগকৈ খায়ো ভাল লাগে। যদি খোৱা নাই খাই চাব বুলি আশা কৰিছোঁ। ভাল লাগিলে ক'ব কেনেকুৱা লাগিলে খাই। এতিয়া মই ৰঙচুৱাকৈ পিঁয়াজখিনি ভাজি লৈছোঁ। ভাজি লৈ এতিয়া মই মাংসখিনি, এয়া পিঁয়াজ ভজা হৈ গৈছে, মাংসখিনি মই অলৰেডি ধুই চফা কৰি লৈছোঁ। এতিয়া পিঁয়াজখিনি অলৰেডি ৰঙা হৈয়ে গৈছে ভজা। এতিয়া মই নমাই থ'ম পিঁয়াজখিনি। এতিয়া মাংসখিনিত আপোনাৰ জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, নিমখ, জলকীয়া গুড়ি, চাট মছলা, গৰম মছলা, কচুৰি মেথি, সেই সকলোখিনি মছলা দিছোঁ দেই। আৰু আদা নহৰু পেষ্ট সকলোখিনি দি মই এই ভজা পিঁয়াজখিনি দি লগতে মেৰিনেট কৰিম। আৰু এই কেৰাহীত থকা তেলখিনিও মই ইউজ কৰিম লগতে মেৰিনেট কৰোঁতে। খাই চাব। মই আলহী আহোঁতে এইটো প্ৰায় আজিকালি বনাওঁ। আলহী আহিব বুলি গম পালেহে বনাব পাৰি, কাৰণ নৰসিংহখিনি পিচি মেলি মেৰিনেট কৰি থ'ব লাগে। ভাল হয় মাংসখিনি, আলহীয়ে খাই ভালেই বুলি কয়। আপোনালোকেও কেতিয়াবা খাই চাব। এতিয়া মই সকলো মছলাখিনি দি মেৰিনেট কৰি ৰাখিম আধা ঘণ্টাৰ কাৰণে। এঘণ্টাৰ কাৰণে ৰাখিলেও ভাল, যদি পাৰে এঘণ্টাও ৰাখিব পাৰে। মই সকলো মছলা দিছোঁ, অলপ কচুৰি মেথিও দিছোঁ। সকলোখিনি দি মই মেৰিনেট কৰি পেলাই থৈ দিম। অলপ চাট মছলাও দিছোঁ দেই। সকলোখিনি দি মই এতিয়া আপুনি হাতেৰেও সানক বা চামুচেৰে সানক, যেনেকৈ সানে। এতিয়া নৰসিংহখিনিও তাতে দি দিম। দি মই এইখিনি মেৰিনেট কৰি থৈ দিম। থৈ পেলাই আপোনাৰ আধা ঘণ্টা থ'লে আৰু আপোনাৰ যথেষ্ট। এতিয়া ভালকৈ এইখিনি সানি ল'ব লাগিব। সানি লৈ ভাল হৈ খাবলৈ। আমাৰ ছোৱালীয়ে বহুত ভালেই পায় এইটো চিকেন খাই। এনেই ইমান হেৰি নহয়। মই পানী চানী ইউজ নকৰোঁ এইটো চিকেনত। পানী ব্যৱহাৰ কৰিব নালাগে, পানী ইউজ নকৰিব। আদা নহৰু পেষ্টখিনিও দিলোঁ। অলপ নেমু চেপি দিম ইয়াতে। নেমু চেপি ভালদৰে সানিম। এয়া মই কেৰাহীত থকা তেলখিনিও, পিঁয়াজ ভজা তেলখিনিও মই ইয়াতে দি দিলোঁ। আৰু মই অলপ ইয়াতে এই চিকেনটোত অলপ দৈও ইউজ কৰিম, আৰু অলপ কাজু আৰু পুষ্টুৰ এটা পেষ্ট বনাই থৈছোঁ। কাজু আৰু পুষ্টু তিয়াই থৈ পেলাই সেইটোও মই ইউজ কৰিম। এতিয়া নেমু চেপি দিছোঁ। নেমু চেপি গোটেইখিনি মই মেৰিনেট কৰি পেলাই অলপ দেৰি ৰাখি থ'ম। আপোনালোকে কোনে কোনে নৰসিংহ দি খাইছে জনাব। যদি নাই খোৱা বনাই খাই চাব। নৰসিংহৰ ঠাইত আপুনি অলপ ধনিয়াও দিব পাৰে, পুদিনাও দিব পাৰে। এতিয়া ধনিয়াৰ ছিজন, ধনিয়া দিও খাব পাৰে, ভাল লাগে খাই। মই ধনিয়া দিও বনাইছোঁ কেতিয়াবা, ধনিয়া পুদিনা দিও বনাইছোঁ। ভাল হয়, অলপ বেলেগ হয় টেষ্টটো। এতিয়া মই কেৰাহীত আকৌ তেল অলপ দিছোঁ। তেল দি মই ডাঙৰ ইলাচি, সৰু ইলাচি আৰু কেইটুকুৰামান দালচেনি দিছোঁ। এতিয়া বেছি মছলা নালাগে, কাৰণ অলৰেডি মই মেৰিনেট কৰোঁতে মছলা যথেষ্ট দিয়াই হৈছে। ধনিয়া জিৰা সকলো দিয়াই হৈছে। এতিয়া গৰম তেলতে এইকেইটা দিলে, এইকেইটা অলপ আৰু আপোনাৰ দালচেনি আৰু ইলাচিকেইটা অকণমান চেণ্টটো আহিলে আপুনি মাংসখিনি দি দিলেই হ'ল। আপোনালোকে মাংসখিনি দি অলপ ভাজিব লাগিব, ঢাকোন মাৰি মাৰি অলপ দেৰি। মাংসখিনি যেতিয়া ভাজি হৈ যাব, তেতিয়া মই দৈ আৰু পুষ্টু আৰু কাজুৰ পেষ্ট বনাই থৈছোঁ, সেইটো ইউজ কৰিম। এতিয়া মাংসখিনি সেইখিনি ইলাচি আৰু দালচেনি অলপ চেণ্ট ওলোৱাৰ পিছতে এইখিনি মাংসখিনি মই দি লৰাই লৰাই মই ঢাকি থ'ম।
বেছি দেৰি নালাগে মাংস বনাওঁতে, মেৰিনেট কৰি থোৱা আছে যিহেতু বহুত এটা দেৰি নালাগে। আৰু মই ইয়াত একো বেলেগ আলু চালু ইউজ কৰা নাই, পানীও নিদিওঁ, এনেকৈয়ে বনাইছোঁ। ভাল হয় খাবলৈ। যোনে ব্ৰইলাৰ খাই ভালো নাপায় সেই মানুহেও ব্ৰইলাৰ এইটো মাংস বনালে ভালেই পায় খাবলৈ, বেয়া নাপায়। আৰু আপোনালোকে বনালেও কেতিয়াবা আলু চালু নিদিয়াকৈও এনেকৈয়ে বনাব, পানীও নিদিব, বনাই খাই চাব পাৰে। এতিয়া বেছি দেৰি নালাগে। এতিয়া অলপ 2 লৰামান দিয়াৰ পিছত ঢাকোন মাৰি 3-4 লৰা দিয়াৰ পিছত এয়া আপোনাৰ মাংস প্ৰায় হৈয়ে গ'ল। এয়া মাংসৰ তেল ওলাইছে, মছলা, তেল, মাংসৰ, আৰু চেণ্ট আপোনাৰ কি ধুনীয়া ঘৰ মলমলাই থাকিব। কচুৰি মেথিৰ গোন্ধ, গৰম মছলাৰ গোন্ধ, মাংসৰ বেলেগ এটা চেণ্ট আহে নৰসিংহ দি বনালে এনেকৈ, কেতিয়াবা খাই চাব। এয়া প্ৰায় হৈয়ে গৈছে। মই এতিয়া কাজু আৰু পোস্তুৰ যিটো পেষ্ট বনাই থৈছোঁ তাৰে মই গোটেইখিনি নিদিওঁ, অলপ দিম, 2 চামুচমান দিম। গোটেইখিনি দিলে বেছি হেভি হৈ যাব। এইটো আপোনালোক অপশ্যনেল, নিদিবও পাৰে, এইটো নিদিলেও খাবলৈ ভালেই হয়। মই দিছোঁ অলপ বেলেগ কৰোঁ বুলি, কিন্তু দিলে বেলেগ এটা হয় আৰু আপোনালোকে নিদিয়াকৈও বনাব পাৰে। আৰু এতিয়া মই দৈ অকণমানো দিম। দৈ বেছি নহয় দেই, আধা কাপ দৈহে মই ইউজ কৰিছোঁ, মানে যিটো নৰ্মেল দৈ আৰু বেছি টেঙাও নহয়, তেনেকুৱা এটা নৰ্মেল দৈ। বেছি সেই দৈ অকণমান মই ফেটি লৈ ইয়াতে মই দিম। আৰু অলৰেডি প্ৰায় হৈয়ে গ'ল আৰু মাংস। এতিয়া দৈখিনি মই ফেটি পেলাই নি ইয়াতে মই দৈখিনিও ইউজ কৰিম। এয়া দেখিছে, বেছি আধা কাপমানহে দৈ মই দিছোঁ দেই। এয়া দৈ দিয়াৰ পিছতে মাংস প্ৰায় হৈয়ে গ'ল। এতিয়া নমাব প্ৰায় হ'ল আৰু দৈখিনি দি অকণমান আৰু ঢাকোন মাৰি অকণমান উতলিবলৈ দিম। এইখিনি যিটোৱে পানীৰে দৈ আৰু যিটো হেৰিয়াতে আৰু মাংসখিনি, সেইটোৱে গ্ৰেভি আৰু কিন্তু ভাল লাগে সেইটো গ্ৰেভিতে। আৰু আপোনালোকে যদি অলপ গ্ৰেভি লাগে বুলি ভাবে পানী অকণমান দিব পাৰে, দিলেও গৰম পানী দিব। মই নিদিয়াকৈয়ে বনাইছোঁ যিহেতু। এয়া প্ৰায় মাংস হৈয়ে গৈছে। খাই চাব, কেনেকুৱা লাগিলে জনাব। মাংসখিনি বনাই খাই চাই পেলাই। বাই।